নমস্কাৰ দৰ্শক সকল Ruby মেথডৰ স্পোকেন টিউটোৰিয়েললৈ আপোনালোকক আদৰণি জনালো এই টিউটোৰিয়েলত আমি শিকিম মেথড কি মেথডৰ সিনট্যাক্স আৰু কিছু উদাহৰণৰ সৈতে আমি ইয়াতে উবুন্টু লিনাক্স ভাৰ্সন 1204 Ruby 193 ব্যৱহাৰ কৰিছো এই টিউটোৰিয়েলটো ভালকৈ জানিবলৈ আপোনালোকৰ লিনাক্সত টাৰ্মিনেল আৰু টেক্সট এডিটৰ ব্যৱহাৰৰ জ্ঞান থকা উচিত আহক মেথডৰ পৰিচয়ৰে আৰম্ভ কৰো মেথড এটা পৃথক প্ৰগ্ৰাম হয় যিয়ে এটা নিৰ্দিষ্ট টাস্ক প্ৰদৰ্শন কৰে Ruby মেথড যিকোনো এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত ফাংশনৰ সৈতে অনুৰূপ হয় মেথডৰ নাম সৰু আখৰেৰে আৰম্ভণি হ'ব লাগিব মেথডক কল কৰাৰ আগতে তাক সংজ্ঞায়িত কৰা উচিত হয় মেথডৰ সিনট্যাক্স সমূহ চাও আহক মেথডক def কিৱৰ্ড ব্যৱহাৰ কৰি সংজ্ঞায়িত কৰা হয় যিটো মেথডৰ নামৰ পিছত লিখা হয় যিবোৰ আৰ্গুমেন্টে ভ্যালু সমূহ মেথডলৈ পঠাই আছিল সেইবোৰ প্ৰসেস কৰিব লাগিব Ruby কোড শাখাটোৱে মেথডৰ গঠন বুজাব যিয়ে প্ৰসেসিং কৰে মেথডৰ গঠনটো ওপৰত এইটো সংজ্ঞাৰ দ্বাৰা সংলগ্ন হৈ আছে আৰু তলত এণ্ড শব্দ থাকিব ইয়াক মেথডৰ আৰ্গুমেন্ট কোৱা হয় মেথডৰ আন এটা সিনট্যাক্স হল মেথড নেমৰ পাছত def নামৰ কিৱৰ্ড আৰু এটা খালি আৰ্গুমেন্ট লিষ্ট Ruby কোডৰ এটা অংশই মেথডৰ গঠনক বুজাব আৰু এণ্ড নামৰ শব্দই মেথডৰ শেষাংশক বুজাব ইয়াক কোৱা হয় আৰ্গুমেন্ট নথকা মেথড আহক মেথডক কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাক শিকো মই আগতেই এটা gedit এডিটৰত প্ৰগ্ৰাম লিখি থৈছো মই ইয়াক খুলিম মন কৰিব যে ফাইলটোৰ নাম হল method hyphen without hyphen argument dot rb মই ফাইলটো ইতিমধ্যে Ruby program ফোল্ডাৰত সংৰক্ষণ কৰি থৈছো এই প্ৰগ্ৰামটোত আমি মেথড ব্যৱহাৰ কৰি দুটা সংখ্যাৰ যোগফল গণনা কৰিম এতিয়া আমি প্ৰগ্ৰামৰ সৈতে আগবাঢ়ো আমি ইয়াত a নামৰ গ্লোবাল ভেৰিয়েবল এটা ডিক্লেয়াৰ কৰিছো আৰু আমি 5 নম্বৰ ভ্যালু বহাই ইয়াক আৰম্ভ কৰিছো গ্লোবাল ভেৰিয়েবলৰ নামবোৰ সদায় $চিহ্নৰে আৰম্ভ কৰা হয় গ্লোবাল ভেৰিয়েবল সমূহ Ruby প্ৰগ্ৰামত যিকোনো ঠাইৰ পৰা ব্যৱহাৰ কৰিব পাৰি ইয়াত আমি কোনো আৰ্গুমেন্ট নোহোৱাকৈ এড নামৰ এটা মেথড ডিক্লেয়াৰ কৰি দেখুৱাম আমি ব্যৱহাৰকাৰীক ইয়াত এটা দ্বিতীয় সংখ্যা এটা এন্টাৰ কৰিব দিছো ব্যৱহাৰকাৰীয়ে ভ্যালুটো বহাব gets মেথডে কনসোলৰ পৰা ইনপুট সমূহ পাই কিন্তু স্ট্ৰিং ফৰমেটত সেই কাৰণে আমি ইয়াক to i মেথড ব্যৱহাৰ কৰি ইন্টিজাৰ লৈ সলনি কৰিব লাগিব সলনি কৰা ভ্যালু সমূহ b ভ্যাৰিয়েবলত সংৰক্ষণ হৈছে b এটা লোকেল ভ্যাৰিয়েবল হয় ই অকল মেথডৰ ভিতৰতহে পোৱা যাব যাক আগতে ডিক্লেয়াৰ কৰা হৈছে আমি ইয়াত গ্লোবাল ভেৰিয়েবল a আৰু ভেৰিয়েবল b ৰ মানক যোগ কৰিছো উত্তৰটো পিছত sum নামৰ ভেৰিয়েবলত সংৰক্ষণ কৰা হল তাৰ পিছত আমি sumক প্ৰিন্ট কৰিম ইয়াৰ পৰা কেনেদৰে ভেৰিয়েবল এটা স্ট্ৰিংত সুমাব লাগে দেখিলে ইয়াত sumৰ অংশসমূহ স্ট্ৰিংলৈ ঘূৰাই পঠোৱা হৈছে আৰু ই আউটাৰ স্ট্ৰিংত ঠাই লয় endে মেথডৰ শেষ অংশক বুজাব মেথড দুই প্ৰকাৰৰ user ডিফাইণ্ড মেথড যিটো আমাৰ এড মেথড predefined মেথড যিটো print gets আৰু to i মেথড ইয়াত আমি ইয়াক এড মেথড বুলিম যোগ কৰা কামটো কৰা হ'ব আৰু উত্তৰটো প্ৰিন্ট হ'ব এতিয়া আমি সেভ বুটামত ক্লিক কৰিম আগতে কোৱাৰ দৰে প্ৰগ্ৰামটো Ruby program নামৰ ফোল্ডাৰত সংৰক্ষণ কৰা হ'ব এতিয়া আমি প্ৰগ্ৰামটো এক্সিকিউট কৰিম Ctrl Alt আৰু T বুটাম কেইটা একেলগে টিপি টাৰ্মিনেল খুলিম এখন টাৰ্মিনেল উইন্ডো আপোনালোকৰ স্ক্ৰিনত দেখা যাব প্ৰগ্ৰামটো এক্সিকিউট কৰিবলৈ আমি সাব ডাইৰেক্টৰী Ruby programলৈ যাব লাগিব এতিয়া টাইপ কৰক cd স্পেচ desktop/rubyprogram আৰু এন্টাৰ টিপক এতিয়া টাইপ কৰক ruby স্পেচ method hyphen without hyphen argument dot rb আৰু এন্টাৰ টিপক enter the second number দেখা পাব মই ভ্যালু 4 লিখিম টাইপ কৰক 4 আৰু এন্টাৰ টিপক এতিয়া আমি আউটপুট পাম sum of two numbers 5 and 4 is 9 এতিয়া আৰ্গুমেন্টৰ সৈতে মেথডৰ বাবে এটা উদাহৰণ চোৱা যাওক
মই আগতেই gedit এডিটৰত এই প্ৰোগ্ৰামটো লিখি থৈছো আহক ইয়াক খুলো মনত ৰাখিব আমাৰ ফাইলটোৰ নাম method-with-argument.rb হয় মই ইয়াক ৰুবিপ্ৰগ্ৰাম নামৰ ফোল্ডাৰত সংৰক্ষণ কৰিছো বলক প্ৰোগ্ৰামটোৰ সৈতে যাও ইয়াত আমি এড নামৰ এটা মেথড ডিক্লেয়াৰ কৰিছো a b হল এড মেথডৰ আৰ্গুমেন্ট ইয়াত a আৰু b মান দুটা যোগ কৰা হল আৰু সামটো মেথড কল লৈ ঘুৰাই পঠোৱা হল এণ্ড এ মেথডৰ শেষাংশক বুজাব ইয়াত আমি ব্যৱহাৰকাৰীক ইনপুট খুজিম ব্যৱহাৰকাৰীয়ে a আৰু b ৰ মান সমূহ দিব মান সমূহ a আৰু b ভেৰিয়েবলত সংৰক্ষণ কৰা হ'ব ইয়াত আমি এড মেথডক কল কৰিম তাৰ পিছত আমি আৰ্গুমেন্টক a আৰু b হিচাপে পঠাম মেথড এড যি মান ঘুৰাই পঠাইছিল তাক এডিশ্যন অপাৰেচন কৰাৰ পাছত c সংৰক্ষণ কৰিম ইয়াত আমি c সংৰক্ষণ কৰা সামক প্ৰিন্ট কৰো আহক এই কোডটো এক্সিকিউট কৰো টাৰ্মিনেললৈ যাওক প্ৰথমতে টাৰ্মিনেলখন সাফ কৰি লও টাইপ কৰক ক্লিয়াৰ আৰু টিপক এন্টাৰ আমাৰ লগত আগৰে পৰা সাবডিৰেক্টৰি ৰুবিপ্ৰগ্ৰাম আছে এতিয়া আগৰ কমান্ডটো পাবলৈ আপ এৰো বুটামটো দুবাৰ টিপক মেথড হাইফেন উইথআউট হাইফেন আৰ্গুমেণ্টছ ডট rb ক মেথড হাইফেন উইথ হাইফেন আৰ্গুমেণ্টছ ডট rb লৈ সলনি কৰক আৰু এন্টাৰ টিপক Enter the values of a and b দেখা পাব মই ভৰাম 8 আৰু 9 টাইপ কৰক 8 এন্টাৰ টিপক টাইপ কৰক 9 এন্টাৰ টিপক তেনেহলে আমি আউটপুট পাম sum of two numbers 8 and 9 is 17 এতিয়া মই আপোনালোকক ৰুবি মেথডৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ দেখুৱাম এতিয়া আকৌ টেক্সট এডিটৰৰ প্ৰোগ্ৰামটোলৈ ঘূৰি যাও ৰিটাৰ্ন শব্দাংশ অতৰুৱাই যাওক এতিয়া সেভ বুটামত ক্লিক কৰক এতিয়া কোডটো এক্সিকিউট কৰা যাওক টাৰ্মিনেললৈ যাওক এতিয়া আগৰ কমান্ডটো পাবলৈ আপ এৰো বুটামটো দুবাৰ টিপক Enter the values of a and b দেখুৱা হৈছে মই বহুৱাম 10 আৰু 15 টাইপ কৰক 10 এন্টাৰ টিপক টাইপ কৰক 15 এন্টাৰ টিপক এতিয়া আমি আউটপুটটো পাম এনে ধৰণে Sum of two numbers 10 and 15 is 25 ৰিটাৰ্ন শব্দাংশ অতৰুৱাৰ পিছতো আমি দেখা পাও যে প্ৰোগ্ৰামটো কোনো এৰৰ নোহোৱাকৈ এক্সিকিউট হৈছে ইয়াৰ কাৰণ হৈছে ৰুবিয়ে স্বয়ংক্ৰিয়ভাৱে মেথডত গণনা কৰা মান সমূহ ঘুৰাই পঠায় ৰিটাৰ্ন শব্দাংশ ৰুবিৰ মেথডত ঐচ্ছিক হয় ইয়াৰ দ্বাৰা এই স্পোকেন টিউটৰিয়েল সমাপ্ত হল এতিয়া আকৌ স্লাইড সমূহলৈ ঘূৰি যাও সাৰাংশ কৰো আহক এই টিউটৰিয়েলত আমি শিকিলো মেথডৰ বিষয়ে আৰ্গুমেন্ট নোহোৱাকৈ মেথডৰ সিনট্যাক্স আৰ্গুমেন্টৰ সৈতে মেথড মেথডৰ পৰা ভ্যালু সমূহ ঘুৰাই পঠোৱা অনুশীলনৰ বাবে এটা বৰ্গৰ বৰ্গফল উলিয়াবৰ বাবে এটা প্ৰোগ্ৰাম লিখক মেথড ব্যৱহাৰ কৰি আৰু ব্যৱহাৰকাৰীৰ পৰা ইনপুট লৈ তলত দিয়া লিংকত গৈ ভিডিওটো দৰ্শন কৰক এআই আছিল স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ যদি আপোনালোকৰ ভাল বেণ্ডৱিডথ নাই তেন্তে আপোনালোকে ডাউনলোড কৰি ভিডিওটো চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি অনুষ্ঠান কৰে আৰু চাৰ্টিফিকেট প্ৰদান কৰে যিয়ে অনলাইন পৰীক্ষাত পাছ কৰে অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ইয়াক সহায় কৰিছে নেশ্যনেল মিছন অন এডুকেশ্যন আইচিটি এমএচআৰডি ভাৰত চৰকাৰ অধিক তথ্যৰ বাবে চাওক spoken-tutorial.org/nmeict-intro এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা ধন্যবাদ